Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম এবাৰ হৈ যোৱা APSC কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশন 2023-24 কুৱেশ্যন পেপাৰছ সমূহ। সো কুৱেশ্যন পেপাৰৰ আজি যোনখন পেপাৰ আছে এখন এসএ পেপাৰ, সেইখন প্ৰথম দিনাখনে ফাৰ্স্ট হাফত হয়। এসএ পেপাৰখন আজি ডিসকাস কৰিম। সো তেনেকে গোটেইখন পেপাৰ মই ডিসকাস কৰিম। এইখিনি পেপাৰ ডিসকাস কৰিলে আপোনালোকে যিসকলে পৰীক্ষা দি আহিছে তেওঁলোকে তো অলৰেডি পেপাৰছখিনি গম পাইছে আৰু বিভিন্ন ধৰণকে তেওঁলোকে ডিসকাশন ভাগ লৈছিল অলৰেডি লৈছে চাগে কাৰণ পৰীক্ষা দি আহিছে, কিন্তু যিসকলে ভৱিষ্যতৰ কেণ্ডিডেটছ তেওঁলোকৰ কাৰণে অলপ সুবিধা হ'ব। সো ফাৰ্স্ট অফ অল আমি এসএ পেপাৰখন ডিসকাস কৰিম। এসএ পেপাৰখনত দুটা সেকশন থাকে, সেকশন এ আৰু সেকশন বি। ঠিক আছে, দুইটা সেকশনৰ পৰা আপোনালোকে টোটাল 4খন এসএ ইয়াতে দিয়া থাকে। এটা সেকশনত টোটাল 4খন এসএ দিয়া থাকে, আকৌ সেকশন বি টো টোটাল 4খন এসএ দিয়া থাকে। ইয়াৰ ভিতৰত আপোনালোকে এখন এসএ চুজ কৰি লিখিবলগীয়া হয় আৰু এখন এসএত 125 মাৰ্কস কে থাকে কাৰণ গোটেই পেপাৰখনত টোটাল মাৰ্কস 250 মাৰ্কস 125 * 2 250 মাৰ্কস। এখন এসএত পাৰ এসএ 125 মাৰ্কস কে, দুখন এসএত 250 মাৰ্কস থাকে। সেকশন এ আৰু সেকশন বি পৰা এটা টপিক চুজ কৰি লিখিব লাগে আৰু 125 মাৰ্কসৰ কাৰণে এসএ লিখিবৰ কাৰণে ইটস নট দ্যাট ইজি টাস্ক কাৰণ 1000 to 1200 ওয়াৰ্ডছত লিখিব লাগে। এৰাউণ্ড 15 পেজ 16 পেজ মান দৰকাৰ পৰি যায়। আৰু লগতে পৰীক্ষাত আপোনালোকৰ মেইনছৰ কুৱেশ্যন পেপাৰবিলাক মেইনছৰ যোনখন এনসাৰ শিট আছে সেইখিনিও কমিশনৰ ফালৰ পৰা আপোনালোকক দিয়া হয়। সো হেতু কাৰণে 20 মান পেজেছ এলটেড থাকে এসএৰ কাৰণে 20খন মান পেজ। সো তাৰ ভিতৰতে আপোনালোকৰ কমফৰ্টেবলি হৈ যায় 1000 to 1200 ওয়াৰ্ডছত এসএ লিখা। সো সেকশন 8 125 মাৰ্কস আছিল এখন এসএত। সো ইয়াতে কি এসএ আহিছিল আমি এবাৰ চাম। প্ৰথমটো আহিছে Addiction is a compulsive disorder rather than a criminal act. ঠিক আছে, এডিকশন তো এটা কম্পালসিভ ডিসঅর্ডার হয় rather than a criminal act. criminal act বুলি ক'ব নোৱাৰি, কিন্তু এটা কম্পালসিভ ডিসঅর্ডার হয়। কম্পালসিভৰ মিনিংটো জানিব লাগিব এই এসএখন লিখিবৰ কাৰণে। কম্পালসিভৰ মিনিংটো সকলোৱে হয়তো নাজানিব পাৰে। সো হেতু কাৰণে কম্পালসিভ মানে আনকন্ট্ৰোল। ঠিক আছে, ইয়াতে আসামিজ ভাৰ্জনতো দিয়া আছে কুৱেশ্যনটো, আসামিজ মিডিয়ামতো দিয়া আছে কাৰণ এবাৰ মেইনছৰ পেপাৰ ইংলিছ আৰু আসামিজ দুইটা মাধ্যমতে আহিছিলে। সো কোনোবাই যদি অসমীয়াত লিখিব বিচাৰে অসমীয়াতো লিখিব পাৰে এনসাৰ্স বা এসএ। ঠিক আছে, সো কম্পালসিভ মানে আনকন্ট্ৰোল বিহেভিয়াৰ যোনটো আপোনালোকে কন্ট্ৰোল কৰিব নোৱাৰে। এডিকশন ইজ আ কম্পালসিভ ডিসঅর্ডাৰ ৰাদাৰ দেন এ ক্ৰিমিনেল এক্ট। এতিয়া ধৰক গেমত যদি কাৰোবাৰ যদি কম্পিউটাৰ গেমছ বা ভিডিঅ' গেমছত যদি কিবা এডিকশন থাকে তেতিয়াহ'লে সেইটো আনকন্ট্ৰোল বিহেভিয়াৰলৈ পৰিণত হয়, এটা স্বভাৱলৈ পৰিণত হয়, যোনটো এটা ক্ৰিমিনেল এক্ট বুলি ক'ব নোৱাৰি কিন্তু এটা কম্পালসিভ বিহেভিয়াৰ। হেতুৰে আপোনালোকে ৰিজন আৰু জাষ্টিফিকেশ্যন দিব লাগে যে এডিকশনটো এটা কম্পালসিভ ডিসঅর্ডাৰ ৰাদাৰ দেন এ ক্ৰিমিনেল এক্ট। ঠিক আছে, আৰু ক্ৰিমিনেল এক্টটো আমি যদি লফুলি চাওঁ তেতিয়াহ'লে কিছুমান বস্তু ক্ৰিমিনেল এক্ট হয়। এডিকশন মানে এতিয়া ধৰক কিছুমানৰ মাৰ্ডাৰ কৰাটো এডিকশন হৈ যায়, ড্ৰাগছ লোৱাটো এডিকশন হৈ যায়। সো হেতু ক্ৰিমিনেল এক্টছ নহৈ পেলাই কম্পালসিভ ডিসঅর্ডাৰ বুলি ক'ব পাৰোঁ নেকি, হেতুৰ ওপৰত আপোনালোকে ইয়াতে জাষ্টিফিকেশ্যন আৰু ৰিজনছ দেখুৱাব লাগিব। সো প্ৰথম এসএখন এইখন আছিলে। নেক্সটটো হ'ল অবেচিটি আ নিউ এজ ডিসঅর্ডাৰ। ঠিক আছে, অবেচিটি মানে একচুৱেলি অভাৰৱেইটৰ কথা কয়। অবেচিটি মানে অভাৰৱেইটৰ কথা কয়। যিসকলৰ মানে অভাৰৱেইট আছে সেইখিনিক অবেচিটি বুলি কোৱা হয়। অবেচিটিটো এটা মানে জাৰ্গন হয়, ইংলিছ জাৰ্গনটো যদি আপোনালোকে ইংলিছ অক্সফৰ্ড ডিকশ্যনেৰীত যদি আপোনালোকে কনভাৰ্ট কৰে তেতিয়াহ'লে মিনিংটো যদি চাই তেতিয়াহ'লে অভাৰৱেইট বুলি কোৱা হয় আ নিউ এজ ডিসঅর্ডাৰ। ঠিক আছে, এইটো এটা নতুন যুগৰ এক ব্যাধি হয়, মানে ডিসঅর্ডাৰ হয় অবেচিটিটো। সো হেতুৰ ওপৰত লিখিবলগীয়া হৈছিলে। 3 নম্বৰটো হ'ল দি ইণ্ডিয়ান জইণ্ট ফেমিলি এণ্ড ইনষ্টিটিউশ্যন অফ ইণ্টাৰডিপেণ্ডেঞ্চ এণ্ড কোঅপাৰেশ্যন। ঠিক আছে, আগতে আমি দেখোঁ ভাৰতবৰ্ষত জইণ্ট ফেমিলি চিষ্টেমটো বহুত আছিলে, এতিয়া লাহে লাহে নিউক্লিয়াৰ ফেমিলি হৈ গ'লগৈ। গৈ পেলাই লাহে লাহে আগতে ধৰক একেখন ঘৰতে মাক দেউতাক থাকে, পুতেকখিনি থাকে, পুতেকবিলাকৰ আকৌ বিয়া পতাৰ পিছত বোৱাৰীখিনি আহে, পুতেকবিলাকৰ ল'ৰা ছোৱালীখিনি আহে, নাতি নাতিনী আহে, বাকী জীয়েকবিলাককতো ঘৰৰ পৰা বিয়া দি উলিয়াই দিয়ে। সো তেনেকৈ জইণ্ট ফেমিলি চিষ্টেম এটা আছিলে, একেলগে গোটেইবিলাক পুতেক একেখন ঘৰতে থাকে, একেলগে ফেমিলি বিজনেছ মেইনটেইন কৰে। ঠিক আছে, তেনেকুৱা ধৰণৰ আছিলে, বা বেলেগ প্ৰফেশ্যন থাকিলেও একেখন ঘৰতে থাকিছিলে। কিন্তু আজিকালি কি বুলি কয় ইণ্ডিয়ান জইণ্ট ফেমিলিটো আজিকালি কমি গৈছে, নিউক্লিয়াৰ ফেমিলি হৈ গৈছে কাৰণ বহুতবিলাকে বেলেগ জব কৰে, বেলেগ জেগাত থাকে আৰু তেনেকৈ বেলেগ জেগাতে ছেটেল হৈ যায়, মাক বাপেকখিনি অকলশৰীয়া হৈ যায়। সো ইয়াতে কথাটো কৈছে, ইয়াতে যোনটো এসএ আহিছে, যোনখন এসএ আহিছে তাতে হ'ল দ্য ইণ্ডিয়ান জইণ্ট ফেমিলি এণ্ড ইনষ্টিটিউশ্যন অফ ইণ্টাৰডিপেণ্ডেঞ্চ এণ্ড কোঅপাৰেশ্যন। ঠিক আছে, সো এইটোৰ ওপৰত আপোনালোকে পজিটিভলি লিখিব লাগে ইণ্ডিয়ান জইণ্ট ফেমিলিৰ ওপৰত। ইয়াতে নিগেটিভিটিৰ কথা কোৱা নাই, ইয়াতে পজিটিভিটিৰ কথা কৈছে, কিন্তু তথাপিতো আপোনালোকে ইয়াতে প্ৰ'জ এণ্ড কনছ মানে এডভান্টেজেছ আৰু ডিছএডভান্টেজ দেখুৱাব পাৰে। নেক্সট
নেক্সটটো হ'ল 4 নম্বৰটো লিভ ইন ৰিলেশ্যনশ্বিপ ৰাইটছ এণ্ড ৰেছপনচিবিলিটিছ ঠিক আছে লিভ ইন ৰিলেশ্যনশ্বিপটো ইয়াতে পজিটিভলি শ্ব' কৰা হৈছে লিভ ইন ৰিলেশ্যনশ্বিপ মানে কি দুজন কি বুলি কয় এডাল্টে যদি একেলগে থাকে বিয়া নাপাতাকে তেতিয়াহ'লে লিভ ইন ৰিলেশ্যনশ্বিপ বুলি কোৱা হয় লিভ ইন ৰিলেশ্যনশ্বিপটো আমাৰ ইণ্ডিয়ান মেট্ৰপলিছ চহৰবিলাকত কমন হৈ গৈছে এতিয়া গুৱাহাটীতো বেছিকৈ কমন হৈ গৈছে আৰু অন্যান্য আপকামিং যোনবিলাক অসমৰ ডিব্ৰুগড় যোৰহাট তেজপুৰৰ নিচিনা চহৰতো লিভ ইন ৰিলেশ্যনশ্বিপবিলাক কমন হৈ গৈছে কিন্তু লিভ ইন ৰিলেশ্যনশ্বিপত কিছুমান ৰাইটছ এণ্ড ৰেছপনচিবিলিটিছো থকা দৰকাৰ চ' সেইখিনি আপোনালোকে ইয়াতে শ্ব' কৰিব পাৰে আৰু লগতে নিগেটিভিটিটো মানে ডাইৰেক্টলি নিগেটিভিটি শ্ব' নকৰি পেলাই কিছুমানে ধৰক লিভ ইন ৰিলেশ্যনশ্বিপৰ প্ৰতি পজিটিভ ভাৱ নাৰাখিব পাৰে কিছুমানৰ সেইকাৰণে পজিটিভ ভাৱ নাৰাখিলেও আপোনালোকে পৰীক্ষাত যেতিয়া লিখিব তেতিয়াহ'লে প্ৰ'জ এণ্ড কনছটোৱে লিখিব বেলেগ নিলিখিব ঠিক আছে চ' বস্তুটো সেইটোৱে আৰু ইয়াতে লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত এছে এই 4খন ছেকশ্যন 8 আহিছিলে নেক্সট ছেকশ্যনটোলৈ গৈছোঁ ছেকশ্যন বিত 125 মাৰ্কছ আছিলে ইয়াৰ ভিতৰতো এখন এছে চুজ কৰি লিখিব লাগে তো ইয়াতে আহিছিলে দি ফিউচাৰ অফ আছামিজ লেংগুৱেজ অসমীয়া ভাষাৰ ভৱিষ্যতটো কি হ'ব চ' সেইটোৰ ওপৰত লিখিব লাগিছিলে চ' এইটো আপোনালোকে এজ এন আছামিজ চ' আপোনালোকে লিখিব পাৰিলেহেঁতেন অসমীয়া ভাষাৰ ভৱিষ্যতটো কি হ'ব পাৰে কাৰণ এতিয়া ধৰক আগতে অসমত বেছিভাগ অসমীয়া ভাষাটো বেছি চলিছিলে অসমীয়া মানুহ বেছিকৈ আছিলে কিন্তু এতিয়া যদি আমি যাওঁ তেতিয়াহ'লে অকণমান কসমপলিছ মানে ধৰক অলপ মিক্স ইকনমি হৈ পৰিছে মিক্স পিপুল হৈ পৰিছে ভাৰতৰ বহুতবিলাক প্ৰান্তৰ পৰা অসমত আহি পেলাই বহুতখিনি মানুহ ছেটেল হৈছে ৰাজস্থান গুজৰাট বিহাৰ ৱেষ্ট বেংগলৰ পৰা আদি কৰি উত্তৰ প্ৰদেশৰ পৰা মানুহ আহি পেলাই ইয়াতে থাকিবলৈ লৈছে বিভিন্ন ধৰণৰ প্ৰফেশ্যনত তেওঁলোকে কি বুলি কয় ইনভলভ আছে চাকৰি ক্ষেত্ৰতো ট্ৰেন্সফাৰেবল জবছবিলাকতো ইয়াতে আহি থাকেহি চ' কিছুমানে হয়তো বহুতবিলাকে ৰিটায়াৰমেণ্টৰ পাছতো অসমতে ছেটেল হ'ব বিচাৰে চ' তেওঁলোকৰ ভাষাটো হয়তো বেলেগ অসমীয়া ভাষাৰ লগত তেওঁলোকে এছিমিলেট হ'ব নোৱাৰিবও পাৰে কিন্তু তেনেকুৱা ধৰণৰ কথা চ' ফিউচাৰ অফ আছামিজ লেংগুৱেজটো কি হ'ব পাৰে সেইটোৰ অলপ প্ৰ'জ এণ্ড কনছবিলাক দেখুৱাব এনেকুৱা নহয় যে আপোনালোকে চব নিগেটিভিটি দেখাব অলপ পজিটিভিটিও ইয়াতে দেখুৱাব পাৰে ঠিক আছে দ্য ফিউচাৰ অফ আছামিজ লেংগুৱেজ অসমীয়া ভাষাৰ ভৱিষ্যত নেক্সটটো হ'ল অ'পেন বুক এক্সামিনেশ্যন মুক্ত পুথি পৰীক্ষা ঠিক আছে অ'পেন বুক এক্সামিনেশ্যনৰ ওপৰত আপোনালোকক লিখিব লাগে চ' ইয়াতে অ'পেন বুক এক্সামিনেশ্যন বহুতবিলাক দিশত আছে ইণ্ডিয়াত অ'পেন বুক এক্সামিনেশ্যন নাই আৰু ইয়াতে কম্পিটিটিভ ইয়াতে যিহেতু পপুলেশ্যন বেছি এটা জবৰ এগেইনষ্টে কেণ্ডিডেটছ বহুত হয় চ' সেইটো কাৰণে এলিমিনেশ্যন ৰাউণ্ডটো বেছি হয় আৰু পৰীক্ষাবিলাকো লাহে লাহে দিনে দিনে টান হৈ গৈ আছে যিহেতু কেণ্ডিডেটছ বহুত বাঢ়ি গৈ আছে আৰু ইমানখিনি এমপ্লয়মেণ্টটো জেনেৰেট কৰিব নোৱাৰে গভাৰ্মেণ্টে আৰু এইটো সঁচা কথা যে গভাৰ্মেণ্টক সদায় দুখ দি পেলাইও লাভ নাই যিকোনো গভাৰ্মেণ্টে নাহক কিয় ইমানখিনি এমপ্লয়মেণ্ট জেনেৰেট কৰিব নোৱাৰে প্ৰত্যেকটো মানুহৰ কাৰণে এটা জব চ' সেইটো লিটাৰেলি ইম্পচিবল ইণ্ডিয়াত পপুলেশ্যন একচুৱেলি অ'ভাৰ পপুলেশ্যনটো এটা প্ৰব্লেমো হ'ব পাৰে কেতিয়াবা মানে এডভান্টেজেছো হ'ব পাৰে ডিছএডভান্টেজো হ'ব পাৰে চ' সেইটোৰ ওপৰত কথা অ'পেন বুক এক্সামিনেশ্যনটো ঠিক তেনেকুৱা ধৰণৰ অ'পেন বুক এক্সামিনেশ্যন অন্য দেশবিলাকত বহুতবিলাকত এপ্লিকেবল হয় কিন্তু ইণ্ডিয়াৰ ক্ষেত্ৰত অ'পেন বুক এক্সামিনেশ্যন চবতে এপ্লিকেবল নহয় কিছুমান জাষ্ট চিলেক্টিভ প্ৰমোচনেল এক্সামিনেশ্যনতে অ'পেন বুক এক্সামিনেশ্যন আছে ইয়াৰ ওপৰত আপোনালোকে এবাৰ লিখিব পাৰে এডুকেশ্যন ছিষ্টেমটোক অকণমান ইয়াতে উল্লেখ কৰি পেলাই 7 নম্বৰখন আহিছে প্ৰেজেন্স অফ লাইফ ইন দি কসমছ ঠিক আছে মহাজগতত জীৱৰ আদিষ্টত প্ৰেজেন্স অফ লাইফ ইন দি কসমছ মানে স্কাই আকাশ ঠিক আছে মহাকাশ চ' মহাকাশত প্ৰেজেন্স অফ লাইফ ইন দি কসমছটোৰ ওপৰত এবাৰ লিখিব পাৰে কাৰণ আমাৰ মাৰ্চত বা মুনত তেনেকৈ ধৰণৰ লাইফৰ কিবা কিবি চেম্পলছ পাইছে কিবা কিবি প্ৰুফ পাইছে চ' সেইটোৰ ওপৰত অকণমান লিখিব পাৰে প্ৰেজেন্স অফ লাইফ ইন দি কসমছ কেনেকৈ হ'ব পাৰে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো এষ্ট্ৰনাটসকল থাকেগৈ আৰু ইয়াতে এতিয়া মাৰ্চতো ছেটেলমেণ্টৰ কথা ভাবি আছে মাৰ্চ আৰু মুনত চ' তেনেকুৱা ধৰণৰ সেইখিনি গোটেইখিনি বস্তু এক্সাম্পল হিচাপে দি পেলাই আপোনালোকে প্ৰেজেন্স অফ লাইফ ইন দি কসমছৰ ওপৰত ভালকৈ লিখিব পাৰে বা পৃথিৱীৰ নিচিনাকৈ একে গলিলক জোনত যদি কিবা প্লেনেট আছে চ' গলিলক জোনত প্লেনেট থকা কিছুমান কোনোবা যদি বেলেগ এটা ছ'লাৰ ছিষ্টেমত বা সৌৰমণ্ডলত প্লেনেট আছে তেনেকুৱা আৰ্থৰ নিচিনা একেই চিমিলাৰিটিছ থকা বা কেৰেক্টাৰিষ্টিক্স থকা তেতিয়াহ'লে তাতো লাইফৰ প্ৰেজেন্স থাকিব পাৰে কিন্তু বহুত দূৰত থাকে কাৰণে হয়তো ইটোৱে সিটোৰ লগত কণ্টেক্ট কৰিব পৰা নাই চ' তেনেকুৱা ধৰণৰ কথা প্ৰেজেন্স অফ লাইফ ইন দি কসমছটোৰ ওপৰত তেনেকৈ লিখিব লাগিব ৰাইজ ইন ডিভ'ৰ্চ কেছেছ ইন আছাম ঠিক আছে অসমত বিবাহ বিচ্ছেদৰ ঘটনা কিয় বেছিকৈ বাঢ়ি গৈছে সেইটোৰ ওপৰত লিখিব পাৰে ঠিক আছে ৰাইজ ইন ডিভ'ৰ্চ কেছেছ ইন আছাম চ' সেইটোৰ ওপৰত লিখিব পাৰে এতিয়া ডিভ'ৰ্চ কেছেছ ইন আছাম বাঢ়ি যোৱাৰ মেইন কাৰণ হ'ল বহুতবিলাক ধৰক কম বয়সতে বিয়া পাতে সেইটোৰ ওপৰতো ডিভ'ৰ্চ কেছেছ কাৰণ মেচিয়ৰ্ড নহয় ফেমিলি প্লেনিঙৰ ক্ষেত্ৰত বা ফেমিলি হেণ্ডেল কৰাৰ ক্ষেত্ৰত ৰেছপনচিবিলিটিছ লোৱাৰ ক্ষেত্ৰত মেচিয়ৰিটি নাথাকিব পাৰে আৰু কেতিয়াবা চাকৰি ক্ষেত্ৰত যদি দুজন হাজবেণ্ড ৱাইফে যদি বেলেগ বেলেগ জেগাত পষ্টিং পায় তেতিয়াও হয়তো কানেকশ্যনটো কমি যাব পাৰে তাৰ ভিতৰতো ডিভ'ৰ্চ কেছেছ থাকিব পাৰে আৰু বহুতবিলাক মানুহে তেনেকুৱা হ'লে মানে দূৰে দূৰে থাকিলে মানে চান্সেছ লয় মাজতে থাৰ্ড পাৰ্টি এণ্টাৰ হৈ যায় চ' তেনেকুৱা ধৰণৰ কথা সেইবোৰ বস্তু থাকে এইবোৰ কমন কথা মই নিজে কোৱা কথা নহয় এইবোৰ সমাজত চলি থাকে চ' তেনেকুৱা ধৰণৰকৈ আপোনালোকে লিখিব পাৰে লং ডিষ্টেঞ্চ
মেৰেজবিলাকো হয়তো কেতিয়াবা বহুতবিলাক ছাকচেছফুল হয় কেতিয়াবা ফেইলাৰো হয় চ' সেইটোৰ ওপৰতো ডিভ'ৰ্চ কেছেছ থাকে আৰু বহুতবিলাক ৰিজনছ থাকে ডমেষ্টিক ভাইলেঞ্চৰ পৰা আৰু বহুতখিনি কথা ইয়াতে থাকে আপোনালোকে সেইটোৰ ওপৰত ভালকৈ লিখিব পাৰে চ' এইখন আছিলে এছে পেপাৰ আজি মই জাষ্ট এছে পেপাৰখনৰ ওপৰত ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'টোত GS1 পেপাৰখন ডিছকাছ কৰিম চ' তেনেকুৱা ধৰণৰ কথা চ' আজি আপোনালোকক এছে পেপাৰখন ডিছকাছ কৰিলোঁ আই হোপ ভৱিষ্যতৰ কেণ্ডিডেটসকলৰ এইখিনি চাই পেলাই অলপ হ'লেও গম পাব আৰু আপোনালোকে নিজে পৰীক্ষাত যিসকলে পৰীক্ষা দি আহিছে তেওঁলোকে এছে কোনকেইখন লিখিছিলে এবাৰ কমেণ্ট ছেকশ্যনত জনাওক ছেকশ্যন এ আৰু ছেকশ্যন বিৰ পৰা কোনকেইখন এছে লিখিছিলে কাৰণ এছে পেপাৰখনে লাষ্ট টাইম বহুত গেম চেঞ্জাৰ আছিলে লাষ্ট কম্বাইন কম্পিটিভ এক্সামিনেশ্যন 2022ত এবাৰ 2023ত বা কি কৰে সেইটো নাজানো চ' সেইটো কাৰণে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখক জনাওক যে এছে পেপাৰখন আপোনালোকে ছেকশ্যন এ আৰু ছেকশ্যন বিৰ পৰা কোনকেইখন এছে লিখি আহিছিলে চ' এইখিনি আছিলে এছে পেপাৰখন আজি ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'টোত আমি GS1 পেপাৰ ডিছকাছ কৰিম আৰু লগতে আপোনালোকৰ কাৰণে এভেইলেবল কৰ্চেছ কিছুমান এভেইলেবল আছে যোনখিনি আপোনালোকে ল'ব পাৰে মোৰ পৰা কোনোবাই যদি আগতে মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কৰ্চৰ মেটেৰিয়েলছ কিছুমান কৰ্চৰ লগত মিলি যাব পাৰে তেতিয়া আপোনালোকে সেইখিনি নলৈ পেলাই যোনখিনি এক্সট্ৰা এডিশ্যনেল মেটেৰিয়েল আছে সেইখিনি ল'লে হ'ল তেতিয়াহ'লে কৰ্চৰ প্ৰাইচটো কমি যাব চ' ফাৰ্ষ্ট কৰ্চটো হ'ল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL আৰু AGCLৰ যোনটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পষ্ট ওলাইছিলে তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ পেপাৰ তিনিখন পেপাৰ কভাৰ হৈছে 400 ৰুপিছত আৰু কাৰোবাৰ যদি একাউণ্টেঞ্চি কৰ্চ ছাবজেক্ট আছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম ফ্ৰীকৈ যদি মোৰ পৰা কোনোবাই কৰ্চ লয় তেতিয়াহ'লে সেইটো ফ্ৰীলি 3000 MCQs আছে একাউণ্টেঞ্চিৰ ওপৰত আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে এইটো যিহেতু মোৰ কৰ্চৰ ভিতৰত PDF ফৰ্মেটত নাই এইটো এক্সটাৰ্নেল লিংক হয় চ' মোৰ নিজৰ নহয় বা মই কাৰো লগত কোলাবৰেট কৰা নাই চ' সেইকাৰণে এক্সটাৰ্নেল লিংকটোৰ কাৰণে আপোনালোকে পে' কৰিব নালাগে আপোনালোকৰ জাষ্ট কৰ্চৰ ফিটো 400 অনলি জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথছ ডেছক্ৰিপটিভৰ ওপৰত একাউণ্টেঞ্চিৰ লিংকটো আপোনালোকে কৰ্চ কিনাৰ পিছত কাৰোবাৰ যদি একাউণ্টেঞ্চি কৰ্চ থাকে তেতিয়াহ'লে মই এনেই শ্বেয়াৰ কৰিম এক্সটাৰ্নেল লিংকটো ফৰ ফ্ৰী তাৰপিছত আহি গ'ল APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কৰ্চ 400 ৰুপিছত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুইখন পেপাৰে কভাৰ হৈছে 300 ৰুপিছত চ' আপোনালোকে APSC CDPOৰ কৰ্চটো ল'ব পাৰে আৰু কাৰোবাৰ যদি হোম চায়েন্স ছ'চিয়লজি ফিল'চফি আৰু চাইক'লজি অপশ্যনেল পেপাৰ্ছ অপশ্যনেল ছাবজেক্ট হিচাপে লৈছে তেতিয়াহ'লে মই ফ্ৰীলি এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে MCQs প্ৰেক্টিছ কৰিব পাৰিব এইটো কৰ্চত ইনক্লুডেড নাই যিহেতু এক্সটাৰ্নেল লিংক হয় চ' আপোনালোকে এক্সটাৰ্নেল লিংকটো আপোনালোকৰ যদি ইয়াৰ ভিতৰত কোনোবা এখন কি বুলি কয় অপশ্যনেল ছাবজেক্ট আছে মোক এবাৰ জনাই দিব তেতিয়া মই এক্সটাৰ্নেল লিংকটো কৰ্চ কিনিলে মানে আপোনালোকক এনেই শ্বেয়াৰ কৰিম ফ্ৰীলি জাষ্ট 300 ৰুপিছটো অকল জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ পেপাৰকেইখনৰ কাৰণে CDPO কৰ্চটোৰ কাৰণে বাকী APSC আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 পৰীক্ষা আহিছে তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350 ইয়াতে ছ'চিয়েল ষ্টাডিজ জেনেৰেল নলেজ ইংলিছ কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ ঠিক আছে জেনেৰেল ইংলিছ মেথমেটিক্স ৰিজনিং সেইখিনি গোটেইখিনি বস্তু ইয়াতে ইনক্লুডেড থাকিব চ' আপোনালোকে ADRE 2.0 ফুল কৰ্চটো ল'ব পাৰে 350 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ এতিয়ালৈকে পৰীক্ষাটোৰ কথা একো গম পোৱা নাই কিন্তু পৰীক্ষাটো হ'ব চাগে সোনকালে চ' তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350 আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে 300ত APSC মটৰ ভেহিকল ইনস্পেক্টৰ জেনেৰেল ষ্টাডিজখনৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 400ত আপোনালোকে ল'ব পাৰে MVI জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত ফুল কৰ্চ এটা এভেইলেবল আছে আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে প্ৰত্যেক মাহে আপডেটেড পাই থাকিব লাইফ টাইমৰ কাৰণে মোৰ পৰা এবাৰ কৰ্চ ল'লে তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে হোৱাটছএপত আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি এতিয়া এজ অফ নাও কৰ্চখিনিত জানুৱাৰী 2023 পৰা জুলাই 2024লৈকে কভাৰ আছে আগষ্ট মাহটো জাষ্ট ষ্টাৰ্ট হৈছে আজি 5 তাৰিখ হৈছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে ছেপ্টেম্বৰৰ 2-3 তাৰিখে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগে যদিহে মোৰ পৰা কিবা কৰ্চ কিনি থয় আৰু আপোনালোকে কৰ্চখিনি যদি কিনিব বিচাৰে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটোত মোৰ লগত যোগাযোগ কৰিব পাৰে 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ ডিটেইলছ দি দিম কণ্টেণ্টছ দি দিম কি থাকিব লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো আপোনালোকে হোৱাটছএপত PDF ফৰ্মেটত পাই যাব গোটেইখিনি কৰ্চ PDF ফৰ্মেটত আছে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে মেথছ ৰিজনিং এপ্টিটিউডৰ কাৰণে লগতে য'ত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ লাগে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ থাকিব এক্সপ্লেনেশ্যন থাকিব কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে MCQs প্লাছ এক্সপ্লেনেশ্যন দুইটাই পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কৰ্চখিনিৰ কথা আৰু এবাৰ চাই ল'ব পাৰিব আৰু লগতে মোৰ লগত যোগাযোগ কৰিব পাৰিব
বাকি APSC CC মেইনছ বুলি APSC CC 2023-24 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ তাতে গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এক্সট্ৰা এডিশ্যনেল ইনফৰমেশ্যনখিনিৰ কাৰণে বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম